ইফালে অখিল গগৈক তীব্ৰ আক্ৰমণ মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্লেকমেইলিং কৰি মানুহক ঠগে অখিল গগৈয়ে কৃষকৰ পেটত গোৰ মাৰিব বিচাৰিছে অখিলে কৃষক নেতা অখিলে E20 বিৰুদ্ধে প্ৰতিবাদৰ নাটক কৰিছে অখিলৰ প্ৰতিবাদৰ কুফল মাকৈ কুঁহিয়াৰ খেতিয়কে ভুগিব লাগিব কৃষকৰ অৱস্থা ভাল হলে বেয়া পায় অখিল গগৈয়ে মনমোহন সিং চৰকাৰে আৰম্ভ কৰিছিল ইথানলৰ ব্যৱহাৰ তেখেতৰ ধমকিত একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটাই তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব দেখি যাব তাৰ পাছত যদি এটা কথা মই কওঁ E20 ভেহিকুলৰ ওপৰত ব্যাপক চৰ্চা হৈ আছে চৰকাৰে স্পষ্টভাৱে কৈছে যে E20 ভেহিকুলৰ পৰা গাড়ীৰ কোনো ক্ষতি নহয় কিন্তু ঠিক আছে বিতৰ্ক চলি আছে যেটো তাৰ ওপৰত মই বহুত কথা নকওঁ কিন্তু কৃষক নেতাগৰাকীয়ে তথাকথিত কৃষক নেতাগৰাকীয়ে E2 ভেহিকুলৰ বিৰুদ্ধে বা ইথানলৰ বিৰুদ্ধে এই আন্দোলন কৰি কাৰ পেটত লাত মাৰিব খুজিছে কৃষকৰ পেটত লাত মাৰিব খুজিছে যোনে ধান খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে যোনে মাকৈ খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে যোনে কুঁহিয়াৰৰ খেতি কৰে তেওঁলোকৰ পেটত তেখেতে লাত মাৰিব খুজিছে তথাকথিত কৃষক নেতা তেখেতে কয় কৃষিমন্ত্ৰীজন গুৰুত্বহীন মই মানি লৈছোঁ মই বাৰু গুৰুত্বহীন ব্যক্তি কিন্তু তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভালৈকে জিকিছে দল বনাইছে সেই ব্যক্তিজনে কৃষকৰ পেটত লাত মাৰে আকৌ কৈছোঁ আপোনালোকে মোৰ সমষ্টিলৈ বলক আপোনালোকে অসমৰ বহুত সমষ্টিলৈ বলক এতিয়া আপোনালোকে দেখিব মাকৈৰ নামত ব্যাপক মানুহৰ চৰ্চা হৈছে আৰু মাকৈৰ খেতি হৈছে মাকৈৰ খেতি কলৈকে যায় ইথানলৰ কোম্পানীবিলাকলৈকে যায় আমাৰ যিখিনি সাৰপ্লাস চাউল কলৈকে যায় এই ইথানলৰ কোম্পানীবিলাকলৈকে যায় কুঁহিয়াৰ কলৈকে যায় এই ইথানলৰ কোম্পানীবিলাকলৈকে যায় কৃষকৰ যে ভাল হৈছে অখিল গগৈ ডাঙৰীয়াই ভাল পোৱা নাই তেখেতে কৃষকটো পাহৰি গ'ল তেখেতে এতিয়া কৃষক বুলি ক'বলৈ পাহৰিলে এইবাৰ কতো মই পথাৰত যোৱা এতিয়ালৈকে দেখাও নাই কৃষক হৈ আছে নাই তেখেতক এবাৰ প্ৰশ্ন সুধিছোঁ কিন্তু কৃষকৰ নামতে আন্দোলন কৰি তেওঁ নেতা হৈছে আৰু কৃষকৰ ভাল পোৱা কাম তেখেতে বেয়া পোৱা হৈছে আপনি প্লিজ বক মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে আৰম্ভ কৰক ঠিক আছে ছাৰ অঞ্চলটোত অলপ ডেভেলপমেণ্ট হৈছিলে কাৰণ আগৰ বিধায়কে তালৈ গৈ পোৱা নাই ৰাজু মেছ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ MLA হৈ তেওঁ তাতে গৈছে গৈ তাৰ সমস্যাখিনিৰ কথা জানিছে বুজিছে তেখেত নতুন বিধায়ক ছাৰ গতিকে তেখেতে নিজৰ প্ৰশ্নটোৰ পৰা ফালৰি কাটি গৈ হ'লেও তেখেতৰ সমষ্টিৰ পিছ পৰি থকা অঞ্চলটোৰ কথা মানুহক কৈছে মই বিধানসভাত কৈছে আচলতে ছাৰ তেখেতে এই থানাখন কেন্দ্ৰিক ক'ব লাগিছিল তাতে অন্য আঁচনিৰ কথা ক'ব নালাগিছিলে কিন্তু নতুন বিধায়ক তেখেতে শিকিব লাগিব ঠিক আছে কিন্তু ছাৰ কৈছে এইটো ইম্পৰ্টেণ্ট কিন্তু কিয় ক'বলগীয়া হ'ল তাতে ছাৰ আগতে যোৱা 10 বছৰত ছাৰ ডেভেলপমেণ্টে চাফাৰ কৰিছে তাৰ বিধায়কগৰাকীয়ে ছাৰ অকল সোণতলিৰ কথাই কয় কেতিয়াও ছাৰ এইফালৰ কথা শুনি নাপালোঁ ছাৰ যি কি নহওক মই তেখেতৰ উত্তৰটো মই লিখিতভাৱে আহিছে মই পঢ়ি দিছোঁ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত মাননীয় বিধায়ক ৰাজু মেছ ডাঙৰীয়াই বিধি 301ৰ অধীনত উত্থাপন কৰা জাননীৰ সন্দৰ্ভত কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ে তেওঁৰ পত্ৰযোগে পত্ৰ প্ৰেৰণ কৰে আৰু প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত প্ৰয়োজনীয় তথ্য তলত দাখিল কৰা হ'ল মই ৰিটেন পঢ়ি দিছোঁ এক অধ্যক্ষ ডাঙৰীয়া 19/2/2020 তাৰিখে বকো আৰক্ষী থানাৰ অন্তৰ্গত উমাঅলিত প্ৰস্তাৱিত অসম সীমান্ত আৰক্ষী চকী আছাম বৰ্ডাৰ আউটপোষ্ট নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন আৰু অসম আৰক্ষীয়ে স্থানত উপস্থিত হোৱাৰ সময়ত মেঘালয় প্ৰশাসন মেঘালয় আৰক্ষী আৰু স্থানীয় খাচী বাসিন্দাসকলে উক্ত অঞ্চলক বিতৰ্কিত এলেকা বুলি দাবী কৰি নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰে ফলস্বৰূপে তৎকালীন আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱিত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা সম্ভৱ নহ'ল ইয়াৰ পিছত মেঘালয় আৰক্ষীয়ে অসমৰ দাবীকৃত এলেকাৰ অন্তৰ্গত উমাৱলী প্ৰেছবিটেৰিয়ান LP বিদ্যালয়ত এটা শিবিৰ স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত তাত এটা সীমান্ত আৰক্ষী চকী
স্থাপন কৰে। 20/2/2020 তাৰিখে কামৰূপ জিলাৰ উপায়ুক্তই পশ্চিম খাচী পাহাৰ জিলাৰ উপায়ুক্ত মেঘালয়লৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰি উক্ত বিদ্যালয় চৌহদৰ পৰা মেঘালয় আৰক্ষীৰ শিবিৰ আঁতৰাই নিয়াৰ অনুৰোধ জনায়। পৰৱৰ্তী সময়ত কামৰূপ জিলাৰ অধীক্ষকে 21/2/2020, 24/2/2020, 1/3/2020 আৰু 5/3/2020 তাৰিখে দাখিল কৰা প্ৰতিবেদনসমূহত উক্ত স্থানত মেঘালয় আৰক্ষী আৰু সীমান্ত চকী অব্যাহত উপস্থিতিৰ বিষয়ে উল্লেখ কৰে। 2020 চনৰ পৰা বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ জ্ঞাত হৈ আছে আৰু সময়ে সময়ে উপযুক্ত কৰ্তৃপক্ষলৈ এই সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। 2/7/2026 তাৰিখে বকো সমষ্টিৰ মাননীয় বিধায়কে উক্ত স্থান পৰিদৰ্শন কৰে। বৰ্তমানলৈকে অসমৰ ভিতৰত অৱস্থিত উমাউলি প্ৰেছবিটেৰিয়ান LP বিদ্যালয়ত মেঘালয় আৰক্ষী সীমান্তৰ আৰক্ষী চকী কাৰ্যকৰী হৈ আছে। কিন্তু এই বিষয়ে আমি উচ্চস্তৰীয় ক্ষেত্ৰত আমি কৰ্তৃপক্ষক অতি শীঘ্ৰে জনাম। তেখেতলোকে যাতে তেখেতলোকৰ মাটিলৈকে তেখেতলোকৰ থানাখন লৈ যায় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈকে আমি কাম আৰম্ভ কৰিছোঁ। নিশ্চয়কৈ এই কাম অধ্যক্ষ ডাঙৰীয়া কৰা হ'ব। থেংক ইউ। সদন অহা 9 জুলাই 2026 পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল। ৰঙিয়াৰ স্বস্তি হাস্পতালত উত্তপ্ত পৰিস্থিতি। অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। ৰঙিয়াৰ 2 নম্বৰ নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে চিকিৎসালয়খনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। মূল প্ৰৱেশদ্বাৰত তলা লগাই একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে চিকিৎসালয় চৌহদত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। তীব্ৰ উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। চিকিৎসকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হ'ল। অস্ত্ৰোপচাৰ কৰা ৰোগী ইয়াৰ পূৰ্বে মৃত্যুমুখত পৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে। এসপ্তাহ হৈ গ'ল হা অপাৰেশ্যনটো হ'ল। হোৱাৰ পিছতে কি কৰিছে তেখেতসকলে আমাক ৰিলিজ দিলে, লৈ গ'ল পেচেণ্ট ঘৰলৈ গ'ল। যোৱাৰ পিছত 3 দিন পিছত 4 তাৰিখে আপোনাৰ আমি আকৌ মেডিকেলত আনিব লগা হ'লোঁ। তাৰ আগৰ দিনৰ পৰা অলপমান গাটো অসুখ বুলি কৈ আছে, গাৰ বিষ। তাৰপিছত আনিলোঁ। আনাৰ পিছত তেখেতসকলে ইয়াত ৰাখি আমাক ক'লে এডমিট কৰাব লাগিব। আমি সেইমতে এডমিট কৰালোঁ। এডমিট কৰাৰ পিছত তেখেতসকলে কৈছে নিমনিয়া টাইফয়েড বোলে তেখেতৰ। নিমনিয়া টাইফয়েড বুলি কৈ নিমনিয়া টাইফয়েড হৈ পিনে বোলে পেটত ইনফেকশ্যন হৈছে। তাতকৈ আচল কথাটো নকয় কিয় যে নিমনিয়া টাইফয়েড হৈ পেটত ইনফেকশ্যন হোৱা নাই, যে অপাৰেশ্যন কৰোঁতে ইনফেকশ্যন হৈছে। অলৰেডি আগত এজন মানুহ মাৰিছে আমাৰ তাৰে, সকলোৱে জানে যে এজন অলৰেডি মানুহ মৰিছে আমাৰ তাত। আৰু যিমানজন আপোনাক প্ৰমাণ দিব পাৰোঁ, আপোনালোক গ'লে দেখাব, যিমানজন এতিয়ালৈকে আমাৰ তাৰে 3জন অপাৰেশ্যন কৰিছে, 3জনৰে ইনফেকশ্যন। কিহৰ কাৰণে ইমান ইনফেকশ্যন হয় এইখন মেডিকেলত, সেইটো কথা বুজি পোৱা নাই। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ নামত ভয়ংকৰ ঘটনা। পজিটিভ তেজৰ ৰোগীক দিয়া হ'ল পজিটিভ তেজ। চিকিৎসকৰ ভুলে মৃত্যুৰ মুখলৈ ঠেলি দিছে বগৰীবাৰীৰ আবু বক্কৰ ছিদ্দিক নামৰ এজন লোকক। ICUত এতিয়া জীৱন মৃত্যুৰে যুঁজিছে ৰোগীজনে। 1 জুলাইত ভৰ্তি হোৱা ৰোগীগৰাকীৰ শৰীৰত তেজ কম হোৱাত চিকিৎসকে তেজ দিবলৈ কয়, কিন্তু পজিটিভ গ্ৰুপৰ ৰোগীজনক ভুলবশতঃ দিয়া হ'ল পজিটিভ গ্ৰুপৰ তেজ।